নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীক দিব লৈছোঁ এটা মৰ্মান্তিক খবৰ মিকিৰ ভেটাৰ শিল পুখুৰীত দুৰ্বৃত্তই অগ্নিসংযোগ কৰিলে এবাৰ নামঘৰত মৰিগাঁও জিলাৰ মিকিৰ ভেটা থানাৰ অন্তৰ্গত শিল পুখুৰীত দুৰ্বৃত্তই সংযোগ কৰিলে অগ্নি নামঘৰত ঘটনাক লৈ এতিয়া শংকিত হৈছে স্থানীয় ৰাইজ জানিব পৰা মতে নিশা কোনো অচিনাক্ত লোকে বটলত পেট্ৰল ভৰাই নামঘৰত দলিয়াই দি অগ্নিসংযোগ কৰে আৰু ইয়াৰ পিছতে বাতৰুৱাই দেখি স্থানীয় ৰাইজক খবৰ দিয়াত ৰাইজে পানী ঢালি জুই নমাবলৈ সক্ষম হয় আৰু আজি ৰাতিপুৱা মৰিগাঁও জিলাৰ আয়ুক্তসহ আৰক্ষী অধীক্ষক ঘটনাস্থলী পৰিদৰ্শন কৰি উক্ত বিষয়টোৰ বিষয়ে বুজ লয় লগতে যিয়ে এনে ঘৃণনীয় কাম কৰিছে তাক তদন্ত কৰি দোষীক কাৰায়ত্ব কৰা হ'ব বুলি উল্লেখ কৰে দিৰি ৰিপৰ্ট ধিঙৰ পৰা ইছানুদ্দিন আহমেদ এই সমাজখনৰ অন্তৰ্গাঁথনি কেতিয়াও লৰাব নোৱাৰে আমাৰ সমাজখনৰ অন্তৰ্গাঁথনি অত্যন্ত কটকটীয়া আৰু এই কটকটীয়া অন্তৰ্গাঁথনি কোনোবাই যদি চেষ্টা কৰে সেইটো আমি কেতিয়াও মানি নলওঁ সেইটো আমি হ'বলৈ নিদিওঁ আৰু স্থানীয় ৰাইজেও সংকল্পবদ্ধ তেওঁলোকে সকলোৱে আমাক আশ্বাস দিছে যে তেনেকুৱা হ'ব নিদিয়ে তাৰ বাবে গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ আৰু এয়া মানুহে আজি নিৰাপত্তাহীনতাত ভুগিব নালাগে আমাৰ আউটপোষ্ট এটা আছেই তাৰ পৰা পেট্ৰলিং হিচাপে যিহেতু আমি ইয়াতে নিৰাপত্তামূলক ব্যৱস্থাখিনি ল'ম আৰু যদি দুষ্কৃতিকাৰী জড়িত হৈ আছে আমি নিশ্চয় চিনাক্তকৰণ কৰি বিহিত ব্যৱস্থা ল'ম আৰু আমাৰ এইটো যিহেতু পেট্ৰল পোষ্ট ইয়াৰ আমি অলপ সক্ষমতা বৃদ্ধিৰ কাৰণেও চেষ্টা চলাম এতিয়া বেয়া হ'ব বাৰু ইমানখিনিতো আছে নহয় আচ্ছা ঠিক আছে যিটো হৈছে বৰ্তমান যোনখিনি আছে এইখিনিতো সমৰ্থন কৰক নহয় যোনটো আছে কিমান বছৰ আগতে 5 বছৰ মানৰ আগত 4 বছৰ